জিলিকি উঠিছে জুবিন ক্ষেত্ৰ বুলবুল হুছেইনৰ এটা ভিডিঅ'ৰ পাছতে এতিয়া জুবিন ক্ষেত্ৰ পুনৰ জিলিকি উঠিছে পুনৰ চাফ চিকুণত ব্যস্ত হৈ পৰিছে সকলো আজি ৰাতিপুৱাৰ ভাগতে উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গ আমি পুনে পুনে দৃশ্য দেখুৱাইছো বুলবুল হুছেইন নামৰ সেই যুৱকজনৰ ভিডিঅ'ৰ পাছতে পুনৰ এইদৰে উজলি উঠিছে চিকুণ চাফ চিকুণ হৈ উঠিছে জুবিন ক্ষেত্ৰ আমি দেখুৱাই গৈছো এই দৃশ্য আমি দেখুৱাইছো ৰাতিপুৱাৰ ভাগতে এইদৰে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল যে গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছিল আৰু এইদৰে চাফ চিকুণত নিজে চাফ চিকুণৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো দৃশ্য ধূপ দীপেৰে আজতে মুখৰিত হৈছে জুবিন ক্ষেত্ৰ আমি দেখুৱাইছো বুলবুল হুছেইনৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল যে জুবিন ক্ষেত্ৰত আচলতে পৰিৱেশ কেনেকুৱা সেই ভিডিঅ'ৰ জৰিয়তে সেই কথা প্ৰকাশ কৰিছিল সেই যুৱকজনে আৰু তাৰ পাছতে এইদৰে সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো লগতে গৰিমা শইকীয়া গাৰ্গে কৈছে যে জুবিন গাৰ্গে কদৰ্যময় পৰিৱেশ বেয়া পায় বা ভাল নাপায় বিগত কিছুদিনৰ পৰা এই স্থান লেতেৰা হোৱাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰিও আছিল গতিকে আজি আমি সকলোৱে মিলি চাফ চিকুণ কৰিছোঁ আৰু কাৰ্যখিনি আগবঢ়াই নিব বিচাৰিছোঁ আৰু প্ৰতিদিনেই এদিন নহয় আচলতে জুবিন ক্ষেত্ৰ সদায় চাফ চিকুণ হৈ থাকিব লাগে প্ৰতিদিনে চাফ চিকুণ হোৱাটো বিচাৰিছে গৰিমা শইকীয়া গাৰ্গেও আৰু লগতে উল্লেখ কৰিব লাগিব যে চৰকাৰে কেনেভাৱে কাম আগবঢ়াই লৈ যায় সেয়া স্পষ্ট কৰিব লাগে আৰু বাৰিষাৰ পূৰ্বে এই স্থান সুন্দৰ হ'ব লাগে কিয়নো জুবিন ক্ষেত্ৰ বা প্ৰিয় শিল্পীগৰাকীৰ শয়নস্থলী এতিয়া কেৱল জুবিন ক্ষেত্ৰই হৈ থকা নাই বা সমাধি ক্ষেত্ৰই হৈ থকা নাই এয়া এক উপাসনাস্থলীলৈ ৰূপান্তৰ হৈছে বা এয়া এক পৰ্যটনস্থলীলৈ ৰূপান্তৰ হৈছে দেশ বিদেশৰ পৰা বিভিন্নজন আহিছে প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা চাইছে আৰু ওচৰৰ এইদৰে শয়নস্থলীলৈ আহিছে আৰু প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰিছে গতিকে জুবিন ক্ষেত্ৰ এতিয়া পৰ্যটনস্থলী হৈ পৰিছে গতিকে জুবিন ক্ষেত্ৰ এতিয়া চাফ চিকুণ হৈ থাকিব লাগে বা জুবিন গাৰ্গে প্ৰিয় শিল্পীগৰাকীয়ে কদৰ্যময় পৰিৱেশ ভাল পোৱা নাছিল আৰু এয়া হৈছে অৰ্থাৎ জুবিন ক্ষেত্ৰক হৈছে জুবিন গাৰ্গে জিৰণি লোৱা ঠাই গতিকে কেইদিনমান পূৰ্বে আমি দেখিছিলোঁ যে ধূলিময় পৰিৱেশ হৈছে কদৰ্যময় পৰিৱেশ হৈছে আৰু বিভিন্নজনে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে গতিকে এই ক্ষেত্ৰত বুলবুল হুছেইন নামৰ এজন যুৱকে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' ভাইৰেল কৰিছিল য'ত পৰ্যটকক লৈ গৈছিল বুলবুল হুছেইনে কিন্তু ধূলিৰে ধূসৰিত এটা পৰিৱেশ কদৰ্যময় পৰিৱেশ দেখিবলৈ পাইছে জুবিন ক্ষেত্ৰত তাৰ পাছতে ক্ষোভিত হৈছিল তাৰ পাছতে ক্ষুব্ধ হৈ এই বুলবুল হুছেইন নামৰ সেই যুৱকজনে সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু তাৰ পাছতে এইদৰে জুবিন ক্ষেত্ৰ এতিয়া চিকুণ হৈ উঠিছে চাফ চিকুণ হৈ উঠিছে জিলিকি উঠিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে সকলোৰে অসমৰ সকলোৰে প্ৰাণে প্ৰাণে জুবিন আছে জুবিন সদায় অমৰ হৈ থাকিব তেওঁৰ সত্তা থাকিবই সদায় এইটো কথা আমি আলোচনা কৰিবলগীয়া কথাই নহয় তেওঁৰ সৃষ্টিৰাজি তেওঁৰ কৰ্মৰাজি আমাৰ সকলোৰে দায়িত্ব সেইখিনি সাধনাৰ চৰ্চা কৰি আমি আগুৱাই লৈ যাব লাগিব সদায় গৱেষণাৰ বিষয় হওক সকলোৰে সেইটোৱে কামনা কৰিছোঁ আৰু তেওঁ যিমানখিনি কৈ থৈ গ'ল কথা যিমানখিনি কৈ থৈ গ'ল অসম প্ৰেম সকলোৱে জানে অসমৰ প্ৰতি তেওঁৰ কি প্ৰেম আছিলে কি কেনেকুৱা ধৰণে তেওঁ অসমক ভাল পাইছিলে আৰু অসমৰ কাৰণে যিমান কি তেওঁ কৰিবলৈ চেষ্টা কৰিছিলে সকলোবোৰ এতিয়াও হৈ থাকক তেওঁ আমাক সেইখিনি চেতনা আমাৰ জ্ঞান আমাক দি থাকক আমি সেইমতে গোটেই অসমবাসী আমি তেওঁৰ সেইখিনি সপোনখিনি পূৰা কৰিবলৈ আমি চেষ্টা কৰি আমি কাম কৰি গৈ থাকিম সেইটোৱে আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব সকলোৱে আমাৰ লগত থাকিব লাগিব তাতকৈ ডাঙৰ কথা এতিয়া জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনেও এতিয়াও নাজানো ভালদৰে গতিকে সেই কথাবোৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া চলি আছে সেইবোৰ একদম খুব পানী নসৰকাকৈ বিচাৰটো হওক খুব স্পষ্ট হওক সকলো কথা ওলাই পৰক সকলো কথা ফাদিল হওক দোষীয়ে শাস্তি পাওক আৰু বিচাৰ প্ৰক্ৰিয়াটো একেবাৰে মানে যিমান চাফাকৈ হ'ব পাৰে তেনেকৈ হওক কোনোৱে যাতে এতিয়াও জামিন পোৱাৰ কথা এইবোৰ এতিয়া তেওঁলোকে এইবোৰ যিখিনি অভিযুক্ত আছে সেইখিনিয়ে এতিয়া বেইল পিটিশ্যন দিছে ডিschargeৰ পিটিশ্যন দিছে কিবা কিবি কোৰ্টত চলি আছে গতিকে এইবোৰ কোনো ধৰণৰ জামিন পোৱাৰ বা কিবা কেতিয়াও নাপাওক শাস্তিয়ে পাওক ডাইৰেক্টলি আৰু যিমান কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেয়াই আমি জুবিন গাৰ্গৰ কাৰণে কৰিব পৰা কথা আছে জুবিন গাৰ্গ আমাৰ স্বাভিমান সকলোৰে আৱেগ গতিকে সেইখিনি আমি অসমবাসীয়ে যদি জুবিন গাৰ্গক দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ডাঙৰ বিফলতা গোটেই আমাৰ জাতিটোৰ বাবে সেইকাৰণে আমি সকলোৱে সেইখিনি কৰিবলৈ আমি মনৰ পৰা ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ আমি সকলোৱে চেষ্টাও কৰি আছোঁ আৰু এই জুবিন ক্ষেত্ৰখন ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব সকলোৰে আমাৰ সেইখিনি দায়িত্ব আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ মানে
একদম কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। চাওঁ এতিয়া কিমানখিনি কি কৰিব পাৰোঁ। এটা দিনততো সদায় আৰু এদিন কৰিলেই নহ'ব, এইটো সকলোৱে আমি মিলি কৰি যাব লাগিব। অন্ততঃ এদিনৰ মূৰে মূৰে, দুদিনৰ পাৰিলেতো সদায় কৰিব লাগে। আচলতে সকলোখিনি চাফ চিকুণকৈ ভালকৈ থাকিব লাগিব। গছপুলিও ৰোৱা হৈছে, ইয়াত ফুলো ৰোৱা হৈছে, কিন্তু ভালকৈ পানীৰ ব্যৱস্থাও নাছিলে, গতিকে ফুলবোৰ শুকাই যোৱাও দেখিছিলোঁ। সকলোৱে মিলি কি কৰিব পাৰি সেই কথাটো আমি আজি চাওঁচোন। এইবোৰ কথা আচলতে কেতিয়াবাই আমাৰ আৰম্ভণিতে মিটিং হৈছিলে, এখন কমিটিও গঠন কৰা হৈছিলে, কিন্তু তাৰপিছত বহুদিন কোনো ধৰণৰ আমিও খা খবৰ নাপাওঁ, একো হোৱা নাই। গতিকে যিখিনি কৰিব বিচৰা হৈছে সেই কথাখিনি সকলোৱে জানিলে ভাল। ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকৈ জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষ কৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো, ৰাইজৰো, সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভালকৈ জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয়, সেই কথাটোত আমি সকলোৱে বিচাৰিছোঁ, আচলতে মনৰ পৰা বিচাৰিছোঁ। আপোনালোকৰ লগত আলোচনা কৰিছিল বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব? নাই, এতিয়া আমি একো গম পোৱা নাই আচলতে কেনেকুৱা ধৰণে কি হ'ব। প্ৰথমতে বাউণ্ডেৰী ৱালখনৰ কথা এতিয়া শুনিছোঁ। বাউণ্ডেৰী ৱালখন দি ল'লে চাগে, সেইটো কথা তেওঁলোকে চাগে তেনেকৈ ভাবিছে যে বাউণ্ডেৰী ৱালখন দি ল'লে সুৰক্ষিত হ'ব, প্ৰথমতে ঠাইখন সুৰক্ষিত কৰি ল'ব, আৰু তাৰপিছত কেনেদৰে কি আগবাঢ়ে সেই কথাখিনিও এতিয়া যিখিনি আমাক জেগা দিছে, যিখিনি আছে, ইয়াতে সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ, 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে, অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে। তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাম।